মাৰ্ঘাৰিটা সমজিলাৰ অন্তৰ্গত দিহিং চাহ বাগিচাত দুষ্কৃতিকাৰীৰ আক্ৰমণত বাগিচাখনৰ দুজন কৰ্মচাৰী আহত। শুক্ৰবাৰে পুৱতি নিশা ৩ বজাত দিহিং বাগিচাৰ ফেক্টৰীৰ সমীপত এই ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি বিজেন্দ্ৰ কুমাৰ আৰু শ্যাম সুন্দৰ তাঁতী নামৰ কৰ্মচাৰী দুজন মটৰচাইকেলেৰে গৈ থকা অৱস্থাত এখন বগা ৰঙৰ বলেৰত অহা কেইজনমান ব্যক্তিয়ে ঠেলা মাৰি দিয়াত কৰ্মচাৰী দুজন পৰি আহত হয়। পৰৱৰ্তী সময়ত দুয়োপক্ষৰ বাক বিতণ্ডা হয় যদিও আৰক্ষীৰ পোছাকত এজনক খেদি সোধপোছ নকৰাকৈ আক্ৰমণ কৰাৰ কাৰণ জানিব বিচাৰে যদিও সুদুত্তৰ নাপায় বুলি অভিযোগ কৰে। বলেৰখনত অহা দুষ্কৃতিকাৰীৰ দলটোত আৰক্ষীৰ পোছাক পৰিধান কৰা এজন লোক থকাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। আহত কৰ্মচাৰী দুজন দিহিং বাগিচাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অসম চাহ মজদুৰ সংঘ মাৰ্ঘাৰিটা শাখাৰ সম্পাদক হৰিনন্দ গড়ে ঘটনাটোৰ তদন্তৰ ক্ষিপ্ৰতৰে কৰি দোষীক আইনমতে শাস্তি প্ৰদানৰ আহ্বান জনাইছে। মোৰ নাম বিজেন্দ্ৰ কুমাৰ। কালি আমি ৰাতিপুৱা ৩:৩:৩ বজাত মই আৰু মোৰ লগত শ্যাম সুন্দৰ বাবু আছিলে। একেটা আমি ফেক্টৰীত কাম কৰোঁ। তাৰ পৰা আমি তাক শ্যাম বাবুক উঠাই কিনে আমি একেলগে আহি কথা পাতি আহি আছোঁ। তাৰপিছত আমাৰ ফেক্টৰীৰ ওচৰত টাৰ্ণিং এটা আছে। সেই টাৰ্ণিঙত এতিয়া পুলিচে ক'ব নোৱাৰিছোঁ, এক্সেছেও ক'ব নোৱাৰিছোঁ। এটা মানুহে আমাক একদম আহি কিনে একদম এটেক কৰিলে। এইটো বলেৰ' গাড়ী আছিলে, কিন্তু হোৱাইট কালাৰৰ। তাৰপিছত এটা মানুহ ছাইডত থিয় আছে, সি আচানক আহি কিনে আমাক এটেক কৰিলে। যেনেকুৱা এটেক কৰিলে আমি তলত পৰি গ'লোঁ। তলত পৰি কিনে আমি উঠি মোকতো ইমানেই খং উঠিছে, মই মাৰিব ধৰিছিলোঁ। তাৰপিছত চাইছোঁ যে ড্ৰেছত এটা পুলিচ ড্ৰেছত আছে। তেতিয়া মই ৰখি গ'লোঁ। তাৰপিছত সিহঁতৰ লগত আমি বহুত কথা বতৰা হ'ল যে সিহঁতক ক'লোঁ আমি যদি কিবা চোৰটো আমি নাই। আমি ক'লোঁ যদি আমাক আপোনালোকে ৰখাব লাগিছিলে, আপোনালোকে ডাইৰেক্ট আমাক এটেক কৰিলে। সেই এটেক কাৰণে আমি পৰিলোঁ। পিছত মোৰ ভৰি পূৰা দুখ পাইছে, ভৰি দেখালোঁ। পিছত আমাৰ শ্যামৰ মোবাইলটো পানীত পৰিলে। তাৰপিছত আমি মোবাইল বিচাৰিলোঁ, মোবাইল বেয়া হৈ গ'ল তাৰ। তাৰপিছত ছাৰক আমি ক'লোঁ যে আপোনালোকে এনেকুৱা কৰিব নাপায়, আপোনালোকে আমাক ৰখাই কেনে সুধিব লাগিছিলে যে আমি ক'ত গৈছোঁ ক'ত নাই। সিহঁতি ডাইৰেক্ট আমাক এটেক কৰিলে। সেই এটেক কৰাৰ কাৰণে আমি পৰিছোঁ। সেইটো কাৰণে মই আঘাত পাইছোঁ, মোক বিষ উঠিছে। আৰু মোৰ লগৰটোৱে বিষ উঠিছে, তাক বুকুত লাগিছে আৰু তাৰ ভৰিত কেছ আমি দিহিং চাহ বাগিচাৰ কলঘৰত আমাৰ দুজন বিজেন্দ্ৰ কুমাৰ আৰু শ্যাম সুন্দৰ তাঁতী নামৰ দুজন শ্ৰমিক কামলৈ আহি আছিলে। আৰু তাত তেওঁলোকে এই বলেৰত অহা 2 নে 3জন মানুহ আছিলে। এজন পুলিচৰ বেশত আছিলে আৰু তেওঁলোকে ৰানিং মটৰচাইকেল চলাই আহোঁতেই তেওঁলোকক গটা মাৰি পেলাই দি বুকুৱে ধৰি ডিঙি চিঙি ধৰি টেপা মাৰি হেঁচা মাৰি ধৰিছিলে বুলি আমি গম পাইছোঁ। আৰু তাৰে এজনেতো বেছিকৈ আঘাত পাইছে, এজনে কমকৈ পাইছে। তেওঁ বুকুত, পিছফালে মূৰত ক'ৰবাত পাইছে। এজনৰ মোবাইল পানীত পৰি গ'ল, মটৰচাইকেলখন বেয়া হৈ গৈছে। তো এইটো পুলিচেই হয় নে কোন হয় আমি নাজানো, নে এক্সাইজেই হয়, কোন আছিলে নাজানো। তো পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই ঘটনাটোৰ তেওঁলোকে শীঘ্ৰেই তদন্তৰ ব্যৱস্থা কৰক আৰু যিসকল ইয়াৰ লগত দোষী ব্যক্তি আছে তেওঁলোকক শাস্তি দিয়ক আইনমতে। মাৰ্ঘাৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।